লখিমী এতিয়া দুটা টাইমত কৰে ৰাজহুৱাভাৱে এটা আহিন কাতিত এটা এই ফাগুনত কৰে ফাগুন মাহত পথাৰত যেতিয়া ধান দাই উঠি কিনে চাকি যোৱা সেইবিলাক বুটলি নিয়াটো লখিমী কয় আৰু নদীৰ পৰা নিয়াটো সেই লখিমীক কয় ইয়াৰ এইটো কাৰণ হৈছে শিৱই খেতি কৰা সময়খিনি যেতিয়া শস্য ভাল দেখি কেনে ঘূৰি নাহিছিল সেইখিনি সময়ত পাৰ্বতীয়ে ৰান্ধি বাঢ়ি থৈছে কিন্তু নোহোৱাৰ কাৰণে তেওঁ নানা ৰকমৰ হেৰি কৰি চেৰেপা জোক কেতকৈ এইবিলাক চব্জি কিনে আমনি কৰি পঠালে সেইখিনিও আনিব নোৱাৰিলে আকৌ হেৰি পঠিয়ালে বাঘক পঠিয়ালে বাঘেও নোৱাৰাৰ কাৰণে পিছত ই তেতিয়া নিজেই আকৌ আহি হেৰি চাব কৃষি পথাৰলৈ আহিলে অহাৰ পিছত তেতিয়া সেই নহাৰ কাৰণে আকৌ কি কৰিলে সি চৰু সামৰিলে আৰু যিখিনি তাত থাকিছিলে আকৌ সিঁচিবৰ কাৰণে সেই সিঁচিত বাকী থকাখিনি নৈত ছটিয়াই দিলে লগে লগে লক্ষী সেই নৈলৈ আহিলে আৰু তেতিয়া সেইকাৰণে সেই উদ্দেশ্যতে মই ইয়াৰ পৰা তুলি নিবৰ কাৰণে এতিয়া তাৰ লগত যিমানখিনি লখিমী নৱভনীকে আদি কৰি গোটেইখিনি এতিয়া আজি আদৰি নিয়া হৈছে সেইখিনি তেনেকৈ আদৰি নি তাত আকৌ এইখিনি এতিয়া তাত গৈ শেষত যিখিনি এতিয়া জাকৈ বাইছে জাকৈ বাওঁতে কি উঠিছে আৰু কলচীত কি আহিছে দালিত কি আহিছে সেইখিনি তাত গোটেইখিনি সংমিষ্ট কৰি সেইখিনি তাত প্ৰত্যেক ঘৰে ভাগ কৰি ল'ব সেইখিনি নি কিনে আকৌ প্ৰত্যেকে ঘৰে ঘৰে এডাল সূতা লৈ উঘা লৈ এদি নি তাৰপৰা ঘৰত নিব নি কিনে সেইখিনি ভঁৰালত জমা থ'ব তেনেকুৱা চমু কথাখিনি গায়ন বায়ন আৰু সোণোৱাল কছাৰী নৃত্য গীতেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া ডাঙৰীৰ বৰপথাৰ গাঁও দিনজোৰা কাৰ্যসূচীৰে বৰপথাৰ গাঁৱৰ সোণোৱাল কছাৰী লোকসকলে পালন কৰিলে তেওঁলোকৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান লখিমী সভা প্ৰতি ৫ বছৰৰ মূৰে মূৰে ফাগুন মাহত গাঁওবাসীয়ে উলহ মালহেৰে পালন কৰি আহিছে এই লখিমী সভা নমস্কাৰ ভিউৱাৰ্ছ মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়াৰ ডাঙৰী বৰপথাৰ গাঁৱৰ বৰ নামঘৰত বৰপথাৰ গাঁৱৰ সমগ্ৰ ৰাইজ একত্ৰিত হৈ তেওঁলোকৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান লখিমী সভা কিদৰে পালন কৰিছে তাকেই মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছো গতিকে দৰ্শকসকললৈ মোৰ অনুৰোধ থাকিল আপোনালোকে যেন ভিডিঅ'টো সম্পূৰ্ণ শেষৰলৈকে চাই গৈ থাকে লখিমী সভা হৈছে অসমীয়া লোকসকলে পালন কৰা এক উল্লেখযোগ্য কৃষিভিত্তিক লোক অনুষ্ঠান কৃষি কাৰ্যৰ আৰম্ভণি আৰু সামৰণি সময়ত অসমীয়া লোকসকলে লোকবিশ্বাস আৰু পৰম্পৰাগত ৰীতি নীতিৰে এই উৎসৱ পালন কৰে এই লখিমী সভা সাধাৰণতে উজনি অসমৰ কিছু সংখ্যক গাঁৱতহে পালন কৰা হয় বৰষুণৰ কামনাৰে জেঠ আহাৰ আৰু ফাগুন মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয় লখিমী সভাৰ সৈতে জড়িত লোকবিশ্বাস অনুসৰি শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লৈ গৈ মানুহৰ প্ৰতি সন্তুষ্ট হ'লে তেওঁ বাৰিষাত বৰষুণ ৰূপত পুনৰ পথাৰলৈ নামি আহে আৰু সেই লখিমীক আদৰাৰ উদ্দেশ্যে মহিলাসকলে বিভিন্ন স্তুতি গীত আৰু নাম পৰিৱেশন কৰি আহিছে ভিউৱাৰ্ছ এই আপোনালোকে দেখিবলৈ পাইছে সমূহ ৰাইজে নামঘৰত নাম প্ৰসংগ কৰি নামঘৰৰ পৰা গায়ন বায়ন আৰু আইনাম বিহু নাম পৰিৱেশন কৰি আগবাঢ়ি গৈ আছে পথাৰৰ মাজত থকা জান বা নদীৰ অভিমুখে নদীৰ পানীত জাকৈ মাৰি লক্ষীক উদ্ধাৰ কৰি শুকুলা দোলাত তুলি গায়ন বায়নৰ সমদলেৰ আই নাম বিহু নাম লৈ গাঁওখনৰ নামঘৰলৈ আদৰি আনে আই লক্ষীক অন্য এক জনশ্ৰুতি অনুসৰি এবাৰ মহাদেৱ শিৱই খেতি কৰাৰ উদ্দেশ্যে শস্যৰ কঠীয়া বিচাৰি ধন কুবেৰৰ ওচৰলৈ যায় ধন কুবেৰে কঠীয়ালৈ বুলি এচুঙা শস্য মহাদেৱক আগবঢ়ালে এচুঙা শস্যৰে খেতি কিদৰে সম্ভৱ বুলি ভাবি মহাদেৱ শিৱই শস্য চুঙা পানীলৈ দলিয়াই দিলে অতল সমুদ্ৰত শস্যৰ চুঙাটো ডুবিবলৈ ধৰাত দেৱগণ আৰু জনগণৰ মাজত হাহাকাৰ সৃষ্টি হ'ল লখিমীৰূপী এই শস্যৰ চুঙাটো পুনৰ উদ্ধাৰ কৰিবলৈ সকলোৱে মহাদেৱ শিৱক কাতৰ অনুৰোধ কৰিলে শেষত শিৱই এটা উপায় দিলে শুকুলা বস্ত্ৰ পৰিধান কৰি শুকুলা দোলাৰে আই লখিমীক উদ্ধাৰ কৰিলে পৃথিৱীত আই লখিমীয়ে পুনৰ বিৰাজ কৰিব নৈৰ পাৰত উপস্থিত হৈ সকলোৱে একেলগে আঁঠু লৈ ৩৩ কোটি দেৱতাক সেৱা আগবঢ়ায় পানীত জাকৈ মাৰি লক্ষীক উদ্ধাৰ কৰি দোলাত তুলি পুনৰ গায়ন বায়ন সমদলেৰ আই নাম বিহু নাম লৈ গাঁওখনৰ নামঘৰলৈ আদৰি আনে আই লখিমীক জাকৈত মাছ অহাটো শুভ লক্ষণ বুলি ভবা হয়
পানীত জাকৈ বাই লক্ষীক উদ্ধাৰ কৰি দোলাত তুলি গায়ন বায়নৰ সমদলে গাঁওখনৰ নামঘৰলৈ আদৰি অনা হয়। লগতে নদীৰ পাৰৰ পৰা সূতা বান্ধি নামঘৰলৈকে লৈ যোৱা হয়। লোকবিশ্বাস যে এই সূতাৰে পোনে পোনে গৈ মা লক্ষ্মী নামঘৰত সোমায়। গাঁৱলৈ উভতি যোৱাৰ পথত যিমান কেইটা খালডোং পোৱা যায় সকলোতে জাকৈ মাৰি মা লক্ষ্মীক দোলাত উঠাই লোৱাৰ পৰম্পৰাও চলি আহিছে। মা লক্ষ্মীক লগত লৈ ঘূৰি অহা সমদলটিক গাঁৱৰ মূল প্ৰৱেশ পথত চৰণ পখালি আদৰণি জনায়। নামঘৰৰ প্ৰৱেশ পথত চৰণ পখালি সমদলটিক পুনৰ আদৰণি জনোৱা হয়। নদীৰ পৰা তুলি অনা বোকা আৰু কলহত অনা পানী লৈ ৰাইজ তিনিবাৰ নামঘৰত প্ৰদক্ষিণ কৰে আৰু সামগ্ৰীসমূহ নামঘৰৰ মণিকোটৰ ওচৰত জমা থোৱা হয়। পুনৰ নাম প্ৰসংগ কৰি প্ৰসাদ বিতৰণ কৰা হয়। লগতে কলহত অনা পানী সমবেত ৰাইজৰ গালৈ ছটিয়াই দিয়া হয়। ইয়াৰ পিছতে জাকৈ তুলি অনা বন বোকাখিনি লখিমী জ্ঞান কৰি সকলোৰে মাজত বিতৰণ কৰি দিয়া হয়। লগতে নামঘৰৰ পৰা গাঁওখনৰ প্ৰতি ঘৰলৈ সূতা টানি লখিমী আইক আদৰণি জনোৱা হয়। গাঁওবাসীয়ে এই আটাইখিনি দ্ৰব্য সভক্তিৰে ভঁৰালত ৰাখে। এনে কৰিলে গৃহলৈ লখিমীৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।
সাম্প্ৰতিক সময়ত ব্যস্ততাপূৰ্ণ জীৱনত সোণোৱাল কছাৰীসকলৰ শ শ লোক ওলাই আহি নিজ পৰম্পৰা ৰক্ষা কৰাৰ লগতে এই লখিমী সবাহৰ জৰিয়তে সমাজৰ প্ৰতিজন লোকৰ মাজত ভাতৃত্ববোধৰ সৃষ্টিত এক বৃহৎ অৰিহণা যোগাইছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।